দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা হয়। বৰপেটা ৰোডৰ সমীপৱৰ্তী দুমনিৰ বেকিনৈৰ ব্ৰিজৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী কলেজীয়া ছাত্ৰৰ। বৰনগৰ কলেজৰ ছাত্ৰ এগৰাকীয়ে বেকিনৈৰ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা আৰু দুমনিৰ বেকিনৈৰ দলঙৰ ওপৰত নিজৰ কলেজৰ বেগ আৰু চেণ্ডেলযোৰ ৰাখিয়ে নদীৰ মাজমজিয়াত জাপ দিয়ে আৰু স্থানীয় ৰাইজ NDRF আৰু SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সুসূত্ৰ পোৱা নাই ছাত্ৰগৰাকীৰ। আৰু জানিব পৰা মতে ছাত্ৰজনৰ নাম অসীম দাস আৰু ঘৰ সৰভোগৰ গণকগুৰিত। আমাৰ হাতত কিছু দৃশ্যাংশ আছে আৰু স্থানীয় ৰাইজৰ মন্তব্য আছে, আমি সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। হয়, উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। হয়, দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা হয়। বৰপেটা ৰোডৰ সমীপৱৰ্তী দুমনিৰ বেকিনৈৰ ব্ৰিজৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী কলেজীয়া ছাত্ৰৰ। বৰনগৰ কলেজৰ ছাত্ৰ এগৰাকীয়ে বেকিনৈৰ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা দুমনিৰ বেকিনৈৰ দলঙৰ ওপৰত নিজৰ কলেজৰ বেগ আৰু চেণ্ডেলযোৰ ৰাখিয়ে নদীৰ মাজমজিয়াত জাপ দিয়ে আৰু স্থানীয় ৰাইজ NDRF আৰু SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সুসূত্ৰ পোৱা নাই ছাত্ৰগৰাকীৰ। আৰু জানিব পৰা মতে ছাত্ৰজনৰ নাম অসীম দাস আৰু ঘৰ সৰভোগৰ গণকগুৰিত। আমাৰ হাতত কিছু দৃশ্যাংশ আছে আৰু স্থানীয় ৰাইজৰ মন্তব্য আছে, আমি সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। হয়, উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। হয়, বৰপেটা ৰোডৰ সমীপৱৰ্তী বেকিনৈৰ দলঙৰ পৰা এজন কলেজৰ ছাত্ৰই জঁপিয়াই আত্মহত্যাৰ চেষ্টা আৰু আমাৰ হাতত কিছু দৃশ্যাংশ আছে, আমি সেয়া আপোনালোকক দেখুৱাম। আমাৰ বৰপেটা আৰু বাক্সা জিলাৰ সীমামূৰীয়াত আপোনাৰ বেকিনৈৰ ওপৰত যিখন দুমনিঘাট ব্ৰিজ আছে দলং, এই দলঙৰ মাজমজিয়াত এজন ল'ৰা, কলেজীয়া ল'ৰা, বৰনগৰ কলেজত পঢ়ে, ল'ৰাজন জাপ দিছে বুলি আমি ইতিমধ্যে জানিব পাৰিছো। আৰু ল'ৰাজনে যিখন ঠাইত জাপ দিছে দলঙৰ ওপৰত ল'ৰাজনৰ কলেজে বেগ এখন পোৱা গৈছে আৰু চেণ্ডেল এযোৰ পোৱা গৈছে। আৰু এইটো এটা মৰ্মান্তিক ঘটনা। এতিয়া কি হৈছে এতিয়াও আমি ক'ব পৰা নাই। আপোনাৰ আৰক্ষী আহিছে, আপোনাৰ বাক্সা জিলা লাভদন কৰি আৰক্ষী চকীৰ পৰা আৰক্ষীসকল আহিছে, তেওঁলোকে অনুসন্ধান চলাই আছে, ইনভেষ্টিগেশ্যন চলাই আছে, SDRF বাহিনীও আহি আছে। ঘটনাটো আপোনাৰ কমেও 1 ঘণ্টামান আগতে হৈছে। SDRF বাহিনী তদন্ত চলাব, ইনভেষ্টিগেশ্যন চলাব, তাৰপিছত সঠিক কথাটো পোৱা যাব কেনেকৈ কি হয়। দলঙৰ পৰা জঁপিয়াই পৰিছে বুলি আমি জানিব পাৰিছো। আপোনাৰ স্থানীয় ৰাইজসকলেও কৈছে আমি অলপ আগতে আহিছো, আমি ঘটনাটোৰ প্ৰত্যক্ষ আমি নাছিলো। পিছত ৰাইজে একগোট হোৱাৰ পিছত বিভিন্ন মানুহ আহিছে, তাৰপিছত আমি আহিলো, তাৰপিছত চালো এনেকুৱা ধৰণৰ ঘটনা। স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাইছে, যিসকল নাৱৰীয়াসকল আছে নাৱৰীয়াসকল উদ্ধাৰ অভিযান চলাইছে, কিন্তু কোনো ধৰণৰ ফল পোৱা নাই। আমি এনে মানুহৰ পৰা শুনিলো অসীম দাস বুলি জানিলো, আপোনাৰ সৰভোগত গণকবাৰী বুলি আমি জানিছো, গণকবাৰী বুলি অসীম দাস বুলি আমি জানিব পাৰিছো। বৰনগৰ কলেজৰ ছাত্ৰ। বেগখনত নথি পত্ৰ আছে, আধাৰ কাৰ্ডৰ কিবা কিবি ডকুমেণ্টছ আছে।